Hello everyone, welcome my to YouTube channel. আজি মই বনাবলৈ লৈছোঁ বুট দাইলৰ ঘুগুনি। যাৰ বাবে মই অলপ বুট দাইল তিয়াই থৈছিলোঁ প্ৰায় 2 ঘণ্টামান। এতিয়া এটা কুকাৰত বুট দাইলখিনি দি দিম। তাৰপিছত অলপ নিমখ দি দিম বুট দাইলখিনি সিজিবৰ বাবে। বুট দাইলখিনি আমি বৰ বেছি নিসিজাওঁ, মাত্ৰ 2টা চিটি মাৰিম। ঠাণ্ডাৰ বতৰত এনেকৈ আপুনি এদিন বুট দাইল বনাই খাবচোন, কিমান ভাল লাগে। এই বুট দাইলৰ ঘুগুনি আপুনি ভাতৰ লগতো খাব পাৰে, ৰুটি, পুৰি, পৰঠা চবৰ লগতে খাব পাৰে। এতিয়া আমি কুকাৰটো গেছত বহাই দিম। আমি 2টা চিটি মাৰি ল'লোঁ। এতিয়া কেইটামান বিলাহী আমি কাটি ল'ম, টুকুৰা কাটি ল'ম। বিলাহী এটা গ্ৰেভিৰ বাবে মিক্সাৰত মাৰি ল'ম, পেষ্ট এটা বনাই। বিলাহী নিদিলেও আপুনি বহুত ঘুগুনিটো ভালেই লাগে। বিলাহী যদি দি দিয়া হয় গ্ৰেভিটো বৰ ধুনীয়া হয় আৰু খাবলৈ বেছি সোৱাদ লাগে। এটা পিঁয়াজ কাটি লৈছোঁ। এডোখৰ আদা, কেইফুটামান নহৰু, এতিয়া এটা পিঁয়াজ আমি মিহি মিহিকৈ কাটি লৈছোঁ। আমাৰ পিঁয়াজ কটা হৈ গ'ল। এতিয়া এটা জলকীয়া, টুকুৰা কাটি লোৱা পিঁয়াজ, এটা পিঁয়াজ, অলপ আদা, কেইটুকুৰামান সৰু সৰু, কেইফুটামান নহৰু, অলপ জিৰা, হৈ গৈছেনে? এটা মিক্সাৰত মাৰি এটা পেষ্ট বনাই ল'ম। পেষ্টটো মিক্সাৰত মাৰোঁতে 2 চামুচমান সৰু চামুচেৰে পানী দি ল'ব, যাতে পেষ্টটো সহজতে মাৰ খাই যায়। দেখিছেনে? আদা নহৰুৰ পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া বিলাহীখিনি মিক্সিত জাৰত দি আমি পিচি ল'ম। এয়া বিলাহীৰ পেষ্ট আমাৰ তৈয়াৰ হৈ গ'ল। এই পেষ্ট আমি গ্ৰেভিৰ কাৰণে ব্যৱহাৰ কৰিম। প্লেট এখনত উলিয়াই লৈছোঁ। বুট দাইলো আমাৰ বহুত ধুনীয়াকৈ সিজি গ'ল। 2টা চিটি। তাৰপিছত কেৰাহী এখন পাতি লৈছোঁ। তাত অলপ মিঠাতেল দিম। যেতিয়া দেখিব তেলখিনি অলপ গৰম হৈ আহিছে আৰু তেতিয়া ওপৰৰ পৰা মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ দি দিব। চামুচেৰে লৰাই ভাজি থাকিব। তেতিয়া দেখিব পিঁয়াজৰ পানীখিনি শুকাই আহিছে।
পিঁয়াজৰ কালাৰখিনি সলনি হৈ গৈছে, তেতিয়া ওপৰৰ পৰা আদা, নহৰু, জিৰা, পিঁয়াজৰ যি পেষ্ট আছিলে সেই পেষ্ট দি দিব। তাৰপিছত আকৌ অলপ সময় লৰাই থাকিব। দেখিছেনে লাহে লাহে আদা নহৰু পেষ্টৰ যি পানী দিছিলোঁ সেই পানী লাহে লাহে শুকাই আহিছে আৰু লগতে আদা নহৰুখিনিও সিজি আহিছে। এতিয়া অলপ ওপৰৰ পৰা নিমখ দি দিব সোৱাদ অনুযায়ী। অলপ হালধি দি দিব। চামুচ এখনেৰে লৰাই দিব। যেতিয়া দেখিম আদা নহৰু পেষ্ট ভাজ খাই আহিছে, তেল অলপ ফুটি আহিছে ভিডিঅ'টো দেখুৱাৰ ধৰণে, তেতিয়া অলপ আপোনাৰ নিজৰ ইচ্ছামতে অলপ মছলাৰ পাউডাৰ যেনে মই অকণমান মিট মছলা, অকণমান জিৰা গুড়ি, অকণমান গৰম মছলা, বৰ বেছি দিয়া নাই, তেনে অকণমান ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছি খালে বেছিকৈ দি ল'ব পাৰিব। দেখিছেনে মছলাখিনি ভাজি লৈছোঁ। এতিয়া বিলাহী পেষ্টটো দি দিছোঁ। অলপ এনেকৈ ভাজি থাকিব। ভাজি ভাজি বিলাহীৰ পানীও শুকুৱাই দিব। এনেকৈ ভাজি থাকিব। দেখিছেনে বিলাহীৰ পানী লাহে লাহে অলপ অলপকৈ শুকাই আহিছে। চামুচ এখনেৰে লৰাই থাকিব, লাগিবলৈ নিদিব। এতিয়া সিজাই ৰখা বুটডাল দি দিব। তাৰপিছত চামুচ এখনেৰে ভালকৈ লৰাই লৰাই মিলাই দিব। এনেকৈ মজাই ল'ব। আকৌ এনেকৈ মজাই থাকিব। একেবাৰে যেতিয়া দেখিব পানী শুকাই গৈছে, তেতিয়া আকৌ পানী অলপ এড কৰি দিব। বুটডাল আৰু মছলাত যি পানী আছিলে সেই পানীসমূহ একেবাৰে শুকাই যোৱাৰ পাছতহে পানী এড কৰিব। তেতিয়া খাবলৈ বেছি ভাল হয়। এয়া মোৰ বুট দাইলৰ ঘুগুনি তৈয়াৰ হৈ গ'ল। ওপৰৰ পৰা এতিয়া ধনিয়া অলপ দি দিব। ধনিয়া দিয়াৰ পাছত অলপ সময় থাকিব দিব। থকাৰ পাছত নমাই দিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।